নমস্কাৰ আৰু ডিডি অসমলৈ আপোনাক স্বাগতম জনাইছো। এটা এনেকুৱা সময় আছিল যেতিয়া কোনো ফাৰ্মাচী নাছিল, কোনো ধৰণৰ ডক্টৰ নাছিল, কোনো ধৰণৰ হস্পিটেল নাছিল। তেতিয়াও মানুহবিলাকৰ বেলেগ ধৰণৰ সমস্যা আছিল, তাৰ সমাধান আছিল। সেই সমাধানবিলাকতে যে মেডিচিনেল যোনটো তাৰ ভেলিউ আছে, এটা ইট হেজ বিকাম এ হিষ্ট্ৰী। কিন্তু এতিয়া আমি আজি যোনটো কথা পাতিম এইটো হ'ল 26 জুন, যোনটো আমি গোটেই বিশ্বত এইটো চেলিব্ৰেট কৰি আছে এজ এ ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিং। তাৰ কাৰণে আমি ডিছকাশ্যনৰ কাৰণে মাতিছোঁ তিনিজন বিখ্যাত মানুহবিলাক, দে আৰ ফ্ৰম ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছ। প্ৰথম মই চিনাকি কৰাই দিছোঁ, আমাৰ লগত আছে শ্ৰী প্ৰণীত শৰ্মা, এছিষ্টেণ্ট ডাইৰেক্টৰ নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰ' নৰ্থ ইষ্টাৰ্ণ ৰিজন। তাৰপাছত আছে মিছেছ মৰমী দাস, ASP CID আছাম পুলিচ। আৰু লাষ্টত আছে আমাৰ লগত মানৱেন্দ্ৰ বৰুৱা, মেম্বাৰ য়াং ইণ্ডিয়া উইচ ইজ এন NGO। তো আমি প্ৰথম ষ্টাৰ্ট কৰিম আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰ' প্ৰণীত শৰ্মাদাৰ পৰা। কি এই যোনটো আমাৰ মটো আছে নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰ', তাৰ ওপৰত অলপ কওক। একচুৱেলি নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰ' যোনটো ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ অধীনত এটা সংস্থা। নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰ' ভাৰতৰ এটা ড্ৰাগ ল এনফৰ্চমেণ্টৰ এটা নডেল এজেঞ্চি বুলি কোৱা হয়। আৰু যিকোনো ড্ৰাগছৰ বিষয়ে যিকোনো সমস্যা হওক বা যিকোনো পলিচি হওক, সেইটো নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰ' ইনভলভমেণ্ট এটা আছে। বেচিকেলি যিহেতু আমাৰ মুখ্য কাম হৈছে ড্ৰাগছৰ প্ৰচাৰৰ বিৰুদ্ধে কাম কৰি যোৱা, আমাৰ মটো তেনেধৰণে আমি ডিভাইজ কৰি লোৱা হৈছে। আমাৰ মটো হ'ল ইণ্টেলিজেঞ্চ এনফৰ্চমেণ্ট এণ্ড কোঅৰ্ডিনেশ্যন। ইয়াৰে যোনটো ইণ্টেলিজেঞ্চ পৰ্চন আছে, কম্পনেণ্ট আছে, সেইটো হ'ল আমি বেচিকেলি যোনটো ড্ৰাগছ ট্ৰেফিকিং বা ড্ৰাগছ সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে আমি ইণ্টেলিজেঞ্চ কালেকশ্যন কৰোঁ। আৰু সেই ইণ্টেলিজেঞ্চটো আমি ডেভেলপ কৰি পেলাই তাক এটা একশ্যনেবল ইনপুটলৈ আমি পৰিৱৰ্তিত কৰোঁ, এনফৰ্চমেণ্ট। হয়, আৰু সেইটোৰ ওপৰত বেছ কৰি আমি আমাৰ ড্ৰাগ ল এনফৰ্চমেণ্ট এক্টিভিটিখিনি কৰোঁ, য'ত আমি চাৰ্চ, চিজাৰ, এৰেষ্ট অফ দ্য যোনবিলাক ড্ৰাগছ ট্ৰেফিকিং সেইবিলাক কণ্ডাক্ট কৰোঁ। তাৰ লগতে আমি কোঅৰ্ডিনেশ্যন এক্টিভিটিও আমি কৰোঁ, কাৰণ আপোনালোকে জানে যে দেশত ড্ৰাগছৰ সমস্যাটো ইমান এটা প্ৰসাৰিত হৈছে যে অকল এটা এজেঞ্চিয়ে এইটোৰ বিষয়ে ওপৰত কোনো মজবুত একশ্যন ল'ব নোৱাৰে, চবে মিলিজুলি কৰিব লাগে। সেইকাৰণে আমি সমস্ত চেণ্ট্ৰেল গভৰ্ণমেণ্ট এজেঞ্চি, ষ্টেট এজেঞ্চি আৰু NGO, ইণ্টাৰনেশ্যনেল এজেঞ্চিৰ লগত এটা কোঅৰ্ডিনেটেড ৱেত ইয়াৰ এগেইনষ্টত কাম কৰোঁ। সেইকাৰণে এইটো আমাৰ কোঅৰ্ডিনেশ্যন মটোত এনেধৰণে আমি আগবাঢ়ি যাওঁ। নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰ'ত এটা এনফৰ্চমেণ্ট এজেঞ্চি আছে, তেওঁৰ লগত আৰু এজন আছে পুলিচ CID। তো আমাৰ লগত আছে মৰমী দাস। তেওঁ ক'ব কি ধৰণৰ পুলিচৰ যোনটো ৰোল আছে এইটো কেনেকুৱা ধৰণৰ, ৱেৰ ডু দ্য পুলিচ কাম ইনটু দ্য পিকচাৰ? এতিয়া মানে আমাৰ হয় কি, যেতিয়া আমি মানে ইনফৰমেশ্যন পাওঁ ফ্ৰম দ্য ডিফাৰেণ্ট চ'ৰ্চেছ ডেট উই কণ্ডাক্ট, তেতিয়া আমাৰ তাত যেতিয়া ইনফৰমেশ্যন আহে, তেতিয়া আমাৰ যোনটো পুলিচৰ ৰোলটো হয়, আমাৰ পুলিচ সেই জাগাটোলৈ গুচি যায়। সেই চ'ৰ্চে মানে আমাক জনায় যে কোনটো টাইমত কোনখন গাড়ীত বস্তুটো পোৱা যাব। সেনেকৈ আমাৰ পুলিচ অফিচাৰ্ছবোৰ উইথ দ্য টিম গুচি যায়, আৰু তাৰপিছত যেতিয়া বস্তুটো ধৰা পৰিব তেতিয়া আমি জব্দ কৰোঁ। বস্তুটো জব্দ কৰি মানে আপোনাৰ মানে NDPS এক্টৰ নিয়মত যিবোৰ ৰুলছ ফ'ল' কৰিব লাগে সেইখিনি ফ'ল' কৰা যায়। আৰু আমি সেইখিনি সময়তে আমি মানে NCBৰ মানুহকো আমি জনাই দিওঁ, তেওঁলোকেও প্ৰেজেণ্ট হয় জেগাটোত, আৰু সেনেকৈ আমি কোঅৰ্ডিনেট কৰি পেলাই কামটো কৰা হয়। নাৰ্কটিক্স ব্যুৰ' আৰু পুলিচৰ পাছত আৰু এজন ব্যক্তি আছে, তেওঁৰ ৰোলটো বহুত ডাঙৰ, ডেট ইজ এন NGO, স্বয়ংসেৱী সংস্থা। আমাৰ লগত আছে মানৱেন্দ্ৰ বৰুৱা ফ্ৰম য়াং ইণ্ডিয়া। তো আপোনালোকৰ কি ৰোল আছে ইয়াতে নাৰ্কটিক্সত? চাওক, য়াং ইণ্ডিয়াৰ ওৱান অফ দ্য মেজৰ পিলাৰ হ'ল নেশ্যন বিল্ডিং, এণ্ড ইন ডেট ইয়াতে আমি বহুতখিনি কামবিলাক কৰোঁ। এণ্ড ড্ৰাগ এবিউজ awareness is one of our major area. কিমান দিনৰ পৰা আপুনি জড়িত আছে ইহঁতৰ? For last 2 years আমি NCB লগত জড়িত আছো। Last 2 years? For last 2 years for creating the awareness so that it can be prevented at the maximum level. আপোনালোকে awarenessৰ কামটো বেছি কৰে? We do the awareness. কোনটো জাগাত?
like colleges, schools, amar tate both colleges and schools logot amar MOU ase. We have got Yuva students over there. Apna target to young people, male, females. Yeah, absolutely, Okay. students. Okay. Etia ma ako Pradesh sir logot aiso. NCB plays a very dominant role. There is a long journey. 40 বছৰৰ তে established হোৱা 40 বছৰ মান হৈ গ'ল. Yes, 40 বছৰৰ পৰা almost started in 1985 I think. 85 পৰা এতিয়া 2024 এই 40 বছৰৰ যোনটো যাত্ৰা আছে ইয়াৰ বিষয়ত অলপ কওকচোন কি ধৰণৰ আপুনি মানে এক্টিভিটিজ বিলাক কৰে আৰু এই বছৰত I would like to focus on this. এই প্ৰত্যেক বছৰৰ এটা আপোনাৰ থিম থাকে নহয় তো এই বছৰৰ কি থিম আছে আৰু তাৰ মানে কেনেকা ধৰণৰ আপুনি তাক সাকসেস কৰিব হয় একচুয়ালি ভাৰতবৰ্ষ ড্ৰাগছৰ ওপৰত তিনিখন মেজৰ কনভেনশ্যন হৈছিলে 1961, 1971 আৰু 1988 এই তিনিখন কনভেনশ্যনতে যোনটো UNODC অৰ্গেনাইজ কৰিছিলে তাত ভাৰতবৰ্ষৰ সিগনেটৰী আছিলে আৰু এজ এ সিগনেটৰী এটা তাৰ মুখ্য কণ্ডিশ্যন আছিলে যে যোনখন দেশে তাত তেওঁলোকে পাৰ্টিচিপেট কৰিব সেই দেশত এটা নোডেল এজেঞ্চি এষ্টাব্লিছ কৰিব লাগে যোনটোৱে মানে ড্ৰাগছ ৰিলেটেড গোটেইখিনি মেটাৰ তেওঁলোকে চায় সেইটোৰ ওপৰত বেছ কৰি প্ৰথমতে NCB এষ্টাব্লিছ হৈছিলে অকল আমাৰ তেতিয়া 5টা জোনেল ইউনিট আছিলে 4খন মেট্ৰ' চিটিত আৰু বাৰাণসীত আৰু লাহে লাহে আমাৰ এক্সপানশ্যন হৈ এতিয়া আমাৰ লাষ্ট ইয়াৰত আমাৰ এতিয়া অল অভাৰ ইণ্ডিয়া 30খন জোনেল ইউনিট আছে আৰু মই এইখিনিতে দৰ্শকক জনাব পাই সুখী হ'ম যে আমাৰ যোনখন নৰ্থ ইষ্টতো লাষ্ট ইয়াৰৰ পৰা আমাৰ এটা বেলেগকৈ ৰিজনেল অফিচ নৰ্থ ইষ্টাৰ্ণ হয় অকল টু ফ'কাছ অন দ্য মেটাৰ্ছ অফ নৰ্থ ইষ্টাৰ্ণ ৰিজনেল অফিচ এষ্টাব্লিছ হৈছে আৰু দুটা নতুন জোনেল ইউনিট ইটানগৰ আৰু আগৰতলাত এষ্টাব্লিছ হৈছে আৰু ইম্ফল সাব জোনেল ইউনিট যোনটো আছিল তাক আপগ্ৰেড কৰি পেলাই জোনেল ইউনিটত এষ্টাব্লিছ কৰা হৈছে গতিকে এনেকৈ আমাৰ জাৰ্নিটো আগুৱাই আহিছে এতিয়ালৈকে আৰু আপোনাৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰত মই ক'ব বিচাৰিছোঁ যে এই বছৰৰ যোনটো থিম হয় সেইটো UNODC কৰিছে যে তেওঁলোকে প্ৰত্যেক বছৰ থিমটো তেওঁলোকে হেৰি কৰে যে এই বছৰৰ থিমটো হ'ল এভিডেন্স ইজ ক্লিয়াৰ ইটছ টাইম ফৰ প্ৰিভেনশ্যন চ' এভিডেন্স মিনছ there is a huge problem of drug abuse in India that and the entire world that evidence is clearer now so we have to act accordingly মানে আমি এনফোর্সমেন্ট এক্টিভিটি কৰোঁ বা এৱাৰনেছ এক্টিভিটিজ কৰোঁ গতিকে তেনেকৈ যেনেকৈ মেডাম পুলিচ ডিপাৰ্টমেণ্টক ৰিপ্ৰেজেণ্ট কৰিছে মিষ্টাৰ বৰুৱা হি ইজ representing the awareness side so we have to combine all these elements to fight the menace of drugs মানবেন্দ্ৰ বৰুৱাই যেনেকৈ কৈছে তেওঁলোকে এৱেৰনেছৰ প্ৰগ্ৰাম বিলাক কৰে তো আপোনাৰ ৰোলটো আছে নট টু ফৰ দ্য এৱেৰনেছ ইজ ওৱান অফ দ্য পাৰ্ট অফ ইট yes বিকজ ইটছ এইটো বিৰাট মতলব জৰুৰী হয় মানুহবিলাক এটলিষ্ট জানিব বহুত মানুহ নাজানে কোনটো ড্ৰাগছ প্ৰহিবিটেড আছে কোনটো ড্ৰাগছ মানে ল'ব লাগে নালাগে এনেকৈ কিছুমান ইন'চেণ্ট মানুহবিলাকে ফাঁচি যায় তো এজ এ পুলিচ অফিচাৰ মাই কুৱেশ্যন দিছ ইজ টু মৰমী বাইদেউ এজ এ পুলিচ অফিচাৰ এজ এ ৱমেন কেনেকুৱা ধৰণৰ বেকগ্ৰাউণ্ডৰ মানুহবিলাক এই ড্ৰাগ ট্ৰাফিকিঙত জড়িত আছে এইটো অলপ কওক এণ্ড দে আৰ ফ্ৰম উইচ ৰিজন এতিয়া মানে আপোনালোক চাব গ'লে বহুত ভাল বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালীও আজিকালি ড্ৰাগ সেৱন কৰে তেওঁলোকৰ আপোনাৰ মানে ৰেভ পাৰ্টি হয় আজিকালি ৰেভ পাৰ্টিক বহুত শুনো আৰু আমি সেনেকৈ বাস্তু কৰোঁ সেইবোৰ পাৰ্টিজবোৰ ভাল বেকগ্ৰাউণ্ডৰ বহুত সম্ভ্ৰান্ত ঘৰৰ পৰিয়ালৰ ল'ৰা ছোৱালীও ইয়াতে মানে তেওঁলোকে পাৰ্টিজ কৰে পাৰ্টিছত জাষ্ট ফৰ ফান দে টেক ড্ৰাগছ কিন্তু কিছুমান এটা পাৰ্চেণ্টেজ হয় কি তেওঁলোক মানে এডিক্টটো হৈ যায় আই উড লাইক টু ইণ্টাৰাপ্ট ইউ দুটা ধৰণৰ এইবিলাক ইয়াতে মই চাইছোঁ এটা হ'ল আনইণ্টেনশ্যনেল এটা হ'ল ইণ্টেনশ্যনেল কিছুমানে জানে এইবিলাক এইটো প্ৰহিবিটেড তথাপিও লয় কিছুমানে নাজানে এণ্ড যেনেকুৱা ধৰণৰ আপুনি যে কৈছে ৰেপ পাৰ্টি হয় নে কিবা হয় তাতে আনকনচিয়াছলি ইন'চেণ্টলি বস্তুটো লৈ লয় বাট ল ইজ এপ্লিকেবল টু এভৰিবডি তাতে পুলিচৰ কি ৰোল থাকে
স্পেচিয়েলি যেতিয়া আপুনি ছোৱালীবিলাকে ইয়াং ছোৱালীবিলাকে আপুনি যেনেকৈ কৈছে ভাল এডুকেশ্যন ভাল বেকগ্ৰাউণ্ড এণ্ড গুড বেকগ্ৰাউণ্ড সেইবিলাক মানুহ যদি আপুনি ধৰিব যায় তেতিয়া হোৱাট ইজ ইউৰ এক্সপিৰিয়েঞ্চ এতিয়া আপুনি চাব গ'লে ইয়াতে এটা ফেক্টৰ হ'ল মানে মানে ফ্ৰেণ্ডছবোৰৰ প্ৰেছাৰ থাকে পিয়াৰ প্ৰেছাৰ যোনটো আমি কোৱা যায় কেতিয়াবা পিয়াৰ প্ৰেছাৰত আহিও ল'ৰা ছোৱালীয়ে ড্ৰাগটো সেৱন কৰে আৰু কেতিয়াবা কিছুমান মানে আপোনাৰ আমি যেতিয়া মানুহবোৰ ধৰোঁ এতিয়া ধৰক আমাৰ অকল মানে CID হেডকোৱাৰ্টাৰ বুলিয়ে নহয় আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ পুলিচবোৰে আমাৰ চিটি পুলিচ কমিশ্যনাৰেটেও বস্তুবোৰ কেতিয়াবা পাৰ্টি এটা সাপোজ এটা পাৰ্টি আমাৰ CIDয়ে বা কোনোবা বেলেগ এটা ব্ৰাঞ্চে বা কোনোবা ডিষ্ট্ৰিক্টৰিয়াই আপোনাৰ ধৰক বাছ কৰাৰ পিছত গোটেইবোৰ ল'ৰা ছোৱালীকেতো লৈ যাব লগা হয় ন থানাত তো তাতে কিছুমান এনেকুৱা ল'ৰা ছোৱালীও দেখা যায় যে যিবোৰ দে আৰ নট হেবিচুৱেল আৰু দে আৰ জাষ্ট ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু তেওঁলোকক ধৰক ফ'ৰ্চ কৰি লোৱা নাযায় তেতিয়া আমি কিছুমান ইয়াত ধৰক তেওঁৰ পেৰেণ্টছবোৰৰ লগত যোগাযোগ কৰি আমি উই জাষ্ট লেট দেম গো দিছ কুৱেশ্যন ইজ পেৰেণ্টছৰ তেওঁ কৈছে যেনেকৈ ল'ৰা ছোৱালীৰ পাছত কিছুমান পেৰেণ্টছে ভালকৈ জানে তেওঁ ল'ৰা ছোৱালীবিলাকে ড্ৰাগছ লৈ আছে কিছুমানৰ এপ্ৰিহেনচিভ হয় যে ল'ব পাৰে কনফাৰ্ম নহয় এজ এন NGO আপোনালোকৰ কি অনুভৱ আছে এইটো So কি হয় কি the whole onus is on the parents okay এটা প্ৰবলেম এটা থাকিলে প্ৰশ্ন হ'ল এই গ্ৰোন আপ বাচ্চাবিলাক ইহঁতৰতো পেৰেণ্টছৰ অলপ ইমান হোল্ড নাথাকে তেতিয়া পেৰেণ্টছৰ কি ধৰণৰ এজ এন NGO মানে like we would like to advise those parents that প্ৰবলেমক অতৰাই ৰাখিলে প্ৰবলেমটো সলভ হৈ নাযায় you have to confront that problem face it you have to face it and do not take it as a drug abuse it's a kind of a fashion to ase and for the parents it's a taboo societal taboo so they have to come out of that mentality that if they want to save their home if they want to save their child jodi bosabo jodi khoje nijo poli bilago they have to confront them ঠিক আছে প্ৰণীত শৰ্মা sir তেওঁ যেতিয়া এই মাত্ৰ কৈছে যে পেৰেণ্টছৰ এটা বহুত ডাঙৰ ৰোল আছে আপোনাৰ যোনটো কৈছে যে মোটো এটা আছে তেনেকৈ এটা মিছনো আছে প্ৰিভেণ্ট এণ্ড কম্বেট এবিউজ এণ্ড ইলিচিট ট্ৰাফিক অফ ড্ৰাগছ ইন ইণ্ডিয়া ইয়াতে NCBৰ কি ৰোল আছে ওৱান অফ দেম আপুনি যে কৈছে এৱেৰনেছ আছে তাৰ লগত আৰু কি কি কৰি আছে এই মই যেনেকৈ ক'লোঁ যে NCB বেচিকেলি এটা এনফৰ্চমেণ্ট এজেঞ্চি হয় আৰু ইয়াৰ লগতে আমাৰ কোঅৰ্ডিনেশ্যন ৰোলো আছে আমি যিসকল এজেঞ্চিয়ে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰি আছে তেওঁলোকক সকলোকে একেলগে আমি লৈ ড্ৰাগছৰ বিৰুদ্ধে এটা যুঁজ দি আছোঁ লগতে আমি যোনবিলাক আমাৰ ছিষ্টাৰ এজেঞ্চিজ আছে তেওঁলোকৰ কেপাচিটি বিল্ডিঙৰ কাৰণে আমি তেওঁলোকৰ পাৰ্চনেলক আমি ট্ৰেইনিং প্ৰভাইড কৰোঁ কাৰণ ড্ৰাগছ ট্ৰেফিকিঙত ডেইলি নতুন নতুন টেকন'লজি ইউজ হয় আৰু এইটো আপডেটেড হ'ব লাগিব হয় সেইকাৰণে তেওঁলোকৰ যাতে সেইটো কেপাচিটি এটা ডেভেলপ হয় সেইকাৰণে আমি তেওঁলোকক ট্ৰেইনিং নিজৰ অফিচাৰৰ দ্বাৰা বা যোনবিলাক স্পেচিয়েলাইজ ইনষ্টিটিউট হয় তেওঁৰ দ্বাৰা বা ফৰেন এজেঞ্চি দ্বাৰা আমি দিওঁ আচ্ছা মাই দিছ কুৱেশ্যন ইজ টু SPCI Assam Police what is the root of this drug trafficking particularly in the northeastern region इसके बारे में थोड़ा बताइए মানে আমাৰ যোনখন অসম হয় অসমখন এনেকুৱা এটা জায়গাত লোকেটেড হৈ আছে আৰু লগতে আমাৰ ভাৰতে বহুত কিখন কান্ট্ৰিজৰ লগত বৰ্ডাৰ শেয়াৰ কৰে এক্স্যাক্টলি আপোনাৰ মিয়ানমাৰ আহি গ'ল আপোনাৰ বাংলাদেশ ভুটান নেপাল আহি গ'ল তো ম্যাক্সিমাম আমাৰ যোনটো গোল্ডেন ট্ৰায়াঙ্গল বুলি কয় এই ৰুটটো হ'ল আপোনাৰ মায়ানমাৰ থাইলেণ্ড ভুটান থ্ৰুৰে আহে নট ফ্ৰম এক্স্যাক্টলি ভুটান আৰু এইবোৰ গোটেই আপোনাৰ মণিপুৰ মিজোৰামৰ পৰা আহি পেলাই ইয়াতে ধৰক লগ গুট খায় নৰ্থ ইষ্টত which are the states very prominent in drug trafficking Manipur is there Mizoram these two states prominent অসম অসমত আছে আৰু আমি বহুতখিনি অসমত আপোনাৰ বহুতখিনি বস্তু জব্দ কৰিছোঁ আৰু আমাৰ যদি অসম পুলিচৰ কথা কওঁ আমি ফৰ দ্য লাষ্ট 6 to 7 years যেতিয়া গভৰ্ণমেণ্টে দায়িত্বটো হাতত ল'লে আমি বহুতখিনি ড্ৰাগছো ধৰিছোঁ বহুত বাস্তু কৰিছোঁ আৰু আমাৰ ইয়াতে আপোনাৰ খেতিও হয় মানে আমাৰ গাঞ্জাৰ খেতি হয় মানে আফিমৰ এক্স্যাক্টলি তো সেইবোৰো আমাৰ ধৰক ডাটা মতে যদি চাব যাওঁ আমি মানে 51 বিঘাছ সেইটো আমি জব্দ কৰি পেলাই
গোটেইখিনি ডিষ্ট্ৰয় কৰা গৈছে তাৰ ওপৰত আৰু এটা কথা কওঁ আমাৰ মানে অসম পুলিচে ড্ৰাগ ফ্ৰী আছাম বুলি এটা এপো খুলিছে য'ত মানে আমি পাব্লিকক শ্বেয়াৰ কৰিব দিওঁ যদি তেওঁলোকে ক'ৰবাৰ পৰা খবৰ পায় পেডলাৰৰো খবৰ পাব পাৰে বা যোনে কনজিউম কৰি আছে সেইটো খবৰ পায় সেনেকৈ আমি বহুতখিনি খবৰো পাইছোঁ ইনফৰমেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট এক্সেক্টলি বিকজ দিছ পিপল এই মানুহবিলাকে বিৰাট ইণ্টেলিজেণ্ট হয় মোৰ এটা প্ৰশ্ন আছে অল থ্ৰী অফ ইউ ড্ৰাগ পেডলাৰ্ছবিলাক যি হয় ৱেৰ দ্য চ'ৰ্চ অফ দিছ পেডলিং সবে ভাল ভাল বেকগ্ৰাউণ্ডৰ মানুহ এডুকেটেড মানুহ ছাকচেছফুল কিন্তু বাট দে আৰ তেওঁ সেই এক্টিভিটিজত আছে তো তাতে মাই দিছ কুৱেশ্যন ইজ টু ইউ মানৱেন্দ্ৰ বৰুৱা কি আপুনি কৈছে যে এৱেৰনেছৰ এটা পাৰ্ট আছে এৱেৰনেছৰ পাছত আৰু এটা পাৰ্ট আছে আপুনি এইটো চাই না নাচাই কি যি আপুনি কাম কৰি আছে হাউ ছাকচেছফুল ইট ইজ কিমানলৈ এইটো মানে ইফেক্টিভ চাওক যেনেকৈ কৈছে লাইক আমাৰ MOUs আছে উইথ ডিফাৰেণ্ট স্কুলছ এণ্ড কলেজেছ আৰু তাতে আমাৰ युवा ষ্টুডেণ্টছবিলাক আছে এণ্ড দিছ ষ্টুডেণ্টছ ওৱান অফ দেম ইজ এন এঞ্জেল উই কল দেম এজ এন এঞ্জেল আৰু সেই এঞ্জেলবিলাকে কি কৰে কি ইফ দেজ কিবা ড্ৰাগ এবিউজ যদি হৈ আছে দে ট্ৰাই টু কণ্ট্ৰল ইট আৰু কেনেকৈ বি চেঞ্চিটাইজ দেম then again he gives us the report that what is his development if kenuko ase ki ase so we keep a track on that. So one question to all three of you, a drug trafficking maximum manu bilak lora ho swali ho young ho pare old ho pare the temptation is because of the money laundering yate ahi jay it's connected interconnected with it yar uporat olop apni kobo neki sir hoy definitely money is the I think biggest motivation for the drug traffickers to involve in this thing because karon etu drugs trafficking or into volume etu pura sampurna bishote onek beshi hoy aru etu money to ako mane once it is circulated in the economy like definitely drugs trafficker bilake juntu money to aharon kore ba heri kore etu definitely teoloke kono সমাজৰ ভালৰ কাৰণে ব্যৱহাৰ নকৰে সেইটো আকৌ মানে অসামাজিক কাম বা যোনটো দেশৰ অহিতৰ কাৰণে যোনবিলাক কাম হয় তাতে তেওঁলোকে সেইটো হেৰি কৰে গতিকে এইটো এটা মেজৰ এক্টিভিটিজ ইজ নট কনফাইন্ড টু অনলি ইণ্ডিয়া ইট ইজ এ ইণ্টাৰনেশ্যনেল প্ৰব্লেম ওকে আন্তঃৰাষ্ট্ৰীয় সমস্যা আছে তো ভেৰিয়াছ আদাৰ এজেঞ্চিজ লগতো আপুনি যোগাযোগ কৰিব লাগে তাৰ ওপৰত কওকচোন যেনেকা UNODC INCB তাৰ ওপৰত অলপ আমাক দৰ্শকক হয় যোনটো আমাৰ NCB এষ্টাব্লিছমেণ্ট হৈছিলে সেইটো ইণ্টাৰনেশ্যনেল অব্লিগেশ্যনৰ আণ্ডাৰতে হৈছিলে গতিকে আমি UNODC INCB এনেধৰণৰ ইণ্টাৰনেশ্যনেল এজেঞ্চিৰ লগতে USDA RCMP অষ্ট্ৰেলিয়ান ফেডাৰেল পুলিচ এনেধৰণৰ অৰ্গেনাইজেশ্যন যোনবিলাক তেওঁলোকৰ দেশত ড্ৰাগছৰ এগেইনষ্টত এনফৰ্চমেণ্ট এক্টিভিটিজ কৰি আছে তেওঁলোকৰ লগত আমি টাই আপ কৰোঁ বিশেষকৈ আমাৰ তেওঁলোকৰ পৰা আমি ট্ৰেইনিং লওঁ বা আমাৰ কিবা তেওঁলোকক ট্ৰেইনিং দিবলগীয়া থাকিলে তেনেকৈ দিওঁ মানে শিক্ষাৰ আদান প্ৰদান হয় আৰু লগতে কিছুমান ইণ্টাৰনেশ্যনেল ইনপুটছ থাকে সেইবিলাকো শ্বেয়াৰ কৰি আমি কিছুমান ডাঙৰ ডাঙৰ অপাৰেশ্যন তেনেকুৱাও হেৰি কৰিছোঁ মোৰ এইটো প্ৰশ্নটো আছে CID বাইদেউ SP what is the term jail term যদি কোনোবা ধৰা পৰি যায় আপোনালোকৰ যোনটো ডিউটি আছে এইটো নৰ্মেল পুলিচিঙৰ নিচিনা নাই ইয়াতে ইনভিজিবল পুলিচ আছে হিডেন পুলিচ আছে আপুনি কি কৰিব কি কৰি আছে ইয়া নেক্সট ষ্টেপটো কি আছে কোনো জানিব নালাগে এইবিলাক মতলব বস্তু মনত ৰাখি কিনি আপোনালোকে কামটো কেনেকৈ কৰে আৰু এইটো আনচাৰটো দি দিয়কচোন হোৱাট ইজ দ্য জেল টাৰ্ম ফৰ ড্ৰাগ ট্ৰাফিকিং ইন ইণ্ডিয়া মানে আপোনাৰ হয় কি আপোনাৰ ড্ৰাগছটো আপোনাৰ দুটা কোৱান্টিটি ডিভাইড আছে এটা হ'ল কমাৰ্চিয়েল কোৱান্টিটি আৰু এটা হ'ল আপোনাৰ স্মল কোৱান্টিটি এতিয়া কমাৰ্চিয়েল কোৱান্টিটি বেলেগ বেলেগ ড্ৰাগৰ বেলেগ বেলেগ হয় এতিয়া ধৰক আপোনাৰ মানে হিৰ'ইনৰ 200 গ্ৰামৰ ওপৰ হ'লে আমি সেইটো কমাৰ্চিয়েল কোৱালিটি বুলি কওঁ আৰু গাঞ্জা আপোনাৰ 20 কেজিছৰ বেছি হ'লে আমি সেইটো কমাৰ্চিয়েল কোৱান্টিটিত ধৰা হয় এটা কমাৰ্চিয়েল কোৱান্টিটিত যেতিয়া আমি ড্ৰাগ পেডলাৰক ধৰো তেতিয়া তেওঁলোকৰ পানিশমেন্ট হ'ল আপোনাৰ 10 to 20 years maximum 20 years minimum 10 years মতলব উইথ ফাইন যেতিয়া আমি স্মল কোৱান্টিটিছত পাওঁ
সেইটো হয় আপোনাৰ 6 মাহৰ পৰা 6 মাহ পানিশমেন্ট থাকে উইথ ফাইন আৰু কেতিয়াবা আমি এনেকুৱা ধৰক সাবষ্টেন্সও পাও য'ত আপোনাৰ মানে কমাৰ্শিয়াল আৰু স্মল কোৱান্টিটিছৰ মাজত থাকে সেইটো মানে আপোনাৰ হেতু কোৱা আপোনাৰ ইন্টাৰমিডিয়েট কোৱান্টিটি তাতে আপোনাৰ মানে 10 ইয়াৰ্স হলে আপোনাৰ ৰিগাৰাস ইমপ্ৰিজনমেন্ট থাকে উইথ ফাইন স্যার আপনি অলপ বেলেগ ধৰণৰ নাৰ্কোটিক্সৰ হিচাপত আপুনি কওকচোন এই ড্ৰাগছ which are illegal and which are prohibited because সবে জানিব লাগে এটো একচুয়ালি লিগালি যোনবিলাক ড্ৰাগছ ইলিগেল বুলি যোনটো লিগেল ডেফিনেশ্যন সেইটো আমাৰ এনডিপিএছ এক্টত ড্ৰাগছ বিলাক লিষ্টেড আছে যেনেকৈ মেডামে ক'লে স্মল কোৱান্টিটি কমাৰ্চিয়েল কোৱান্টিটি সেইটো মোৰ দেন এপ্ৰক্সিমেটলি 240 ড্ৰাগছ আছে যোনটো বৰ্তমান ইণ্ডিয়াত প্ৰহিবিটেড 240 হয় আৰু সেইবিলাক মানে সদায় প্ৰত্যেক বছৰে গভৰ্ণমেণ্টে নটিফিকেশ্যনৰ দ্বাৰা তাত ইনক্লুড লিষ্টত ইনক্লুড কৰি আছে ইয়াৰ লগতে যোনবিলাক আমাৰ মেজৰ ড্ৰাগছ বুলি ক'বলৈ গ'লে যোনটো কেনাবিনয়েডছ বুলি কেনাবিজৰ পৰা যোনখিনি আহে ধৰক গাঁজা চৰস আৰু opioids যোনখিনি আফিমৰ পৰা আহে কিছুমান ড্ৰাগছ কমন আছে যেনেকা ফৰ মেডিচিনেল পাৰপজৰ কাৰণে ইউজ হয় বাট সামটাইমছ দেয়াৰ ইজ এ কনফিউজন এটো মানে ড্ৰাগছ প্ৰহিবিশনত আহে ইলিগেল হয় না এটো দ্যাট ডিপেন্ডস অন দ্য কোয়ান্টিটি অফ ইট দ্যাট ডিটারমাইন্স whether it is মানে এটো কি ধৰণৰ এটো আপনি ডিসাইড কৰে কি এই বস্তুটো মানে এটো গভৰ্ণমেণ্টে এটা কিছুমান যেনেকৈ আফিমৰ পৰা কিছুমান ড্ৰাগছ হয় যেনে মৰফিন কোডেইন এইবিলাক মানে মৰফিনটো এটা আপোনালোকে জানে যে পেইন কিলাৰ ইণ্ডাষ্ট্ৰীত ইউজ হয় গতিকে সেইটোৰ এটা মানে সাইন্টিফিক আৰু মেডিচিনেল ইউজাৰ কাৰণে গভৰ্ণমেণ্টে এলাউ কৰিছে কিন্তু এপাৰ্ট ফ্ৰম দ্যাট ইট কেন নট বি ইউজ ইন এনি ৰিক্ৰিয়েশ্যনেল পাৰপাছ গতিকে সেইখিনি মানে যদি সেইটো বেলেগকৈ কোনো অথৰিটি নোহোৱাকৈ কাৰোবাৰ ওচৰত পজিশ্যনত থাকে তেনেহ'লে সেইটো ইলিগেল বুলি ধৰা হয় আচ্ছা নৰ্থ ইষ্টত কি ধৰণৰ এক্টিভিটিজ আপোনালোকে কৰি আছে জাষ্ট টু চেক কন্ট্ৰোল এণ্ড প্ৰিভেন্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিং নাৰ্কটিক্স কণ্ট্ৰোল ব্যুৰোৰ হেৰিৰ পৰা ক'বলৈ গ'লে মই ক'লোঁ যে অলৰেডি গভৰ্ণমেণ্টে নৰ্থ ইষ্টৰ ওপৰত এটা এক্সট্ৰা ফ'কাছ দিছে আৰু আমাৰ নতুন ইউনিটছ এষ্টাব্লিছ হৈছে অলৰেডি আমাৰ ইম্ফল আৰু গুৱাহাটীত আছিলে গতিকে তেওঁলোকে বেলেগ এজেন্সিৰ লগত ইনভলভ হৈ সিজাৰ এক্টিভিটিজ কৰি আছে ভাল ভাল সিজাৰ কৰি we are running short of time but still তথাপিও কিছুমান বস্তু একদম জানিব দৰকাৰ আছে what are the basic 5 reasons a drug trafficking or steps to check control and prevent কিয় কাৰণে এইবিলাক মানুহবিলাকে লয় আৰু আউট অফ কন্ট্ৰোল হৈ যায় see I think that the first this thing যেটো মই যেটো ভাবি আছো that is unemployment which leads to poverty and the greed. Correct. So these are the first three this thing যেটো মই ভাবো কি যেটো ড্ৰাগ ট্ৰাফিকিং কাৰণে যেটো আপোনাৰ বেসিক স্টুডেন্ট আছে পঢ়িও আছে লগে লগে অলপ পঢ়িও আছে so this is the drug trafficking easy money drug use is a different thing altogether okay that is a fashion of agate ahi then they become the habitual okay but these are 3 points that the first this thing by the আপনার as a police আপনি বহুত বারে ধরা পড়ি যায় কিছু মানে but 80 to 90% আসল মানুহ তো ধরা পড়ি না যায় some people middleman হেবিলাক ধরা তেতিয়া পুলিশে কেনেকা হেৰি কৰে একচুয়ালি আপোনাৰ যদি আপোনালোকে সিনেমাবোৰতো চাই মানে বহুত হাই প্ৰফাইল মানুহ লিংক থাকে আৰু উই ক্যানট ৰিচ দেম ধৰক মই এটা সেইটোত মই বেছি ক'ব নাযাওঁ কিন্তু আমি যেতিয়া ড্ৰাগ পেডলাৰবোৰ ধৰো তেওঁলোকৰ কনভিকশ্যন হয় আকৌ তেওঁলোক দে আৰ अगेन বেক টু সেম বিজনেস okay it's a chain আৰু there is a chain এটা থাকে আৰু যেতিয়ালৈ আমি মেইন মানুহবোৰক ধৰিব নোৱাৰো তেতিয়ালৈ মানে ইমান সহজ নহয় এইটো অলপ টাফ হয় কিন্তু আমাৰ অসম পুলিচে বহুতখিনি কৰিছে বিফোৰ উই ওয়াইন্ড আপ আমি শেষ কৰাৰ আগতে বহুত বস্তু আছে জানিব লাগে কিন্তু এই প্ৰগ্ৰাম দি আমি বহুত বস্তু গম পাইছো এতিয়া আপনি দিস কোয়েশ্চন ইজ কমন টু অল থ্রি অফ ইউ what is the message you would like to give it to a common man on the occasion of this drug abuse and illicit trafficking jot mane ei bostu to control hoy check hoy aro jiman kom ho pare so I start with you sir মই এইটোৱে ক'ব বিচাৰি যে আমি এইটো ভাবিব নালাগে যে যোনটো ড্ৰাগ এবিউজৰ প্ৰব্লেম হয় সেইটো কেতিয়াও আমাৰ ঘৰত বা আমাৰ ওচৰত হ'ব নোৱাৰে
সেই প্ৰব্লেমটো যিকোনো মানুহৰ লগত বা যিকোনো মানুহ অভিভাৱকৰ ল'ৰা ছোৱালীৰ লগত হ'ব পাৰে গতিকে নিজৰ ল'ৰা ছোৱালীৰ মানে স্বাস্থ্য আৰু তেওঁলোকৰ ব্যৱহাৰৰ ওপৰত এটা নজৰ ৰাখিব লাগে আৰু কিবা যদি তেনেকুৱা নজৰত আহে তেতিয়া অথৰিটি পুলিচ এতিয়া ধৰক আমাৰ অসম পুলিচেতো এতিয়ালৈও মানে কৰি আছে আৰু কৰি থাকিব আমি যিমানখিনি পাৰো আমি পুৰা মানে চেষ্টা কৰি আছো but in short you would say there is a penalty for if you do wrong yeah that is there যদি আপনার ধরা পড়ি যাব কোন পুলিশের পৰা কোনো ধৰণৰ লিবার্টি দিয়া না যাব okay your last message मैं तो सिर्फ एक ही चीज बोलना चाहूंगा कि ड्रग्स से दूर रहे अपने घर समाज और देश को खुशहाल रखे जय हिंद अदरवाइज नहीं रख सकते तो सर लोग है ही है मैडम लोग है ही है the choice is yours তো আজি আমি তিনিজনৰ বিখ্যাত মানুহৰ লগত আজি আলোচনা কৰিলো ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰাফিকিংৰ ওপৰত আজি আমি আশা কৰিছো যে আমাৰ এই যে ডিসকাশনটো হৈছে মানুহবিলাকে লাভ লব বিফোৰ আই ফাইণ্ড আপ মই আপোনাক গোটেই তিনিজনক ধন্যবাদ দিছো আপোনালোকে ইয়াতে আহিছে আৰু উই হোপ কি আমি গোটেইজনক মিলি কিনি এই ড্ৰাগ এবিউজ ইলিচিট ট্ৰাফিকিংৰ ওপৰত যিমান নিজে নিজে কৰিব পাৰো কৰিম ধন্যবাদ